হয় এই বৰ্ষৰ শেষত এতিয়া আশংকা বৃদ্ধি পাইছে আৰু এই আশংকা বৃদ্ধি পাইছে পাৰমাণৱিক আক্ৰমণক কেন্দ্ৰ কৰি আৰু এই পাৰমাণৱিক আক্ৰমণ সংঘটিত হৈছে সিৰিয়াত এই আক্ৰমণ সংঘটিত কৰিছে ইজৰাইলে ইজৰাইলৰ সীমান্তত থকা তিনিখন দেশৰ সৈতে একেলগে যুঁজি থকা ইজৰাইলে সিৰিয়াত পাৰমাণৱিক বোমা আক্ৰমণ কৰাৰ খবৰে এই মুহূৰ্তত তুলপাৰ লগাইছে বিশ্ব নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত লৈ আহিছো এনেকুৱা এটা স্পৰ্শকাতৰ খবৰ যে যি সময়ত তৃতীয় বিশ্বযুদ্ধক লৈ বিভিন্ন ধৰণৰ কুচকাৱা চলি আছে বিভিন্ন ধৰণৰ উকমুকনি চলি আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধ মধ্যপ্ৰাচ্যৰ সংঘাতক কেন্দ্ৰ কৰি তৃতীয় বিশ্বযুদ্ধৰ উকমুকনি হ'ব নেকি সেই লৈ 2024 বৰ্ষত বিভিন্ন ধৰণৰ চৰ্চা বিভিন্ন ধৰণৰ আশংকা অব্যাহত আছিল আৰু তাৰ মাজতে 2024 বৰ্ষৰ শেষ ভাগত এই ডাঙৰ খবৰ আহিছে যে সিৰিয়াত শেহতীয়াকৈ ইজৰাইলে পাৰমাণৱিক আক্ৰমণ চলাইছে পৰমাণু বোমাৰ বিস্ফোৰণ ঘটাইছে সিৰিয়াত এক ভয়ংকৰ বিস্ফোৰণ এই বিস্ফোৰণ হৈছিল 2024 চনৰ ডিসেম্বৰ মাহৰ 16 তাৰিখে অৰ্থাৎ প্ৰায় এপশেক পূৰ্বে এই বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল সিৰিয়াৰ এখন চহৰ টাৰ্টাছত এই ভয়ানক বিস্ফোৰণ সংঘটিত কৰিছিল ইজৰাইলে আকাশমাৰ্গেৰে আইডিএফে চলোৱা এটা আক্ৰমণত বিস্তৰ ক্ষতি সাধন হৈছিল এই আক্ৰমণৰ ভয়াবহতা ইমানেই আছিল এই আক্ৰমণৰ তীব্ৰতা ইমানেই আছিল যে ইয়াৰ ক্ষতিগ্ৰস্ত হোৱাৰ ভয়াবহতা অত্যন্ত বেছি আছিল এটা বিশাল অঞ্চল সম্পূৰ্ণৰূপে ধুলিসাৎ হৈ পৰিছিল এই আক্ৰমণত আৰু এই আক্ৰমণৰ পাছতে বিশেষকৈ তুৰস্ক আৰু ছাইপ্ৰাছত বতাহত তেজস্ক্ৰিয়তা বৃদ্ধি পাইছে আৰু যাক লৈ বিভিন্ন মহলত চৰ্চা চলিছে যে যোৱা 16 ডিসেম্বৰত ইজৰাইলে ব্যৱহাৰ কৰিছিল পৰমাণু বোমা পাৰমাণৱিক আক্ৰমণ চলোৱা হৈছিল এই ধৰণৰ তথ্যই এই মুহূৰ্তত তুলপাৰ লগাইছে কিন্তু এই মুহূৰ্তত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বা এই অভিযোগৰ স্পষ্টীকৰণ দিয়া নাই ইজৰাইল সমান্তৰালকৈ আমেৰিকাই যাক লৈ বহুখিনি সন্দেহৰ প্ৰশ্নৰ অৱতাৰণা হৈছে সেই বিস্ফোৰণৰ আঁৰত যোৱা 16 ডিসেম্বৰত সিৰিয়াৰ টাৰ্টাছ চহৰত এই আক্ৰমণ সংঘটিত হৈছিল সিৰিয়াৰ স্কোৱাড ক্ষেপণাস্ত্ৰ থকা ঘাটিত আক্ৰমণ চলোৱা হৈছিল আইডিএফে এক শক্তিশালী যুদ্ধ জাহাজেৰে শক্তিশালী যুদ্ধ বিমানেৰে আকাশমাৰ্গৰ পৰা এই বোমা নিক্ষেপ কৰিছিল স্কোৱাড ক্ষেপণাস্ত্ৰ থকা ঘাটিত আক্ৰমণ চলাইছিল ইজৰাইলে যোৱা 16 ডিসেম্বৰত আৰু এই আক্ৰমণৰ ভয়াবহতা ইমানেই বেছি আছিল ইমানেই তীব্ৰতৰ আছিল যে ৰিক্টাৰ স্কেলত 3 প্ৰাবল্যৰ কম্পনৰ সৃষ্টি হৈছিল সিৰিয়াৰ পৰা 840 কিলোমিটাৰ নিলগত থকা তুৰস্কত ভূমিকম্পৰ কম্পন অনুভূত হৈছিল ইমানেই ভয়ানক আছিল আক্ৰমণ আৰু এই আক্ৰমণ কোনো সাধাৰণ বোমাৰ দ্বাৰা হোৱা আক্ৰমণ নাছিল সেই কথা ইতিমধ্যে সমৰ বিশেষজ্ঞ বা সমৰ বিশাৰদসকলে প্ৰকাশ কৰিছে যি সময়ত 16 ডিসেম্বৰত এই আক্ৰমণ সংঘটিত হৈছিল সিৰিয়াত একে সময়তে তুৰস্ক ছাইপ্ৰাছত বতাহৰ গতিয়ে সলনি হৈ পৰিছিল বতাহত ক্ৰমাৎ বৃদ্ধি পাইছে আজি 14-15 দিন পিছত এই তেজস্ক্ৰিয়তাৰ মাত্ৰা বতাহত ক্ৰমাৎ বৃদ্ধি পোৱালৈ চাই সমৰ বিশেষজ্ঞসকলে ধাৰণা কৰিছে যে এই আক্ৰমণ আছিল পৰমাণু আক্ৰমণ পাৰমাণৱিক আক্ৰমণ আছিল বুলি ঠাৱৰ কৰিছে সমৰ বিশাৰদসকলে কিন্তু এই মুহূৰ্তলৈকে নিমাত হৈ আছে ইজৰাইল নিমাত হৈ আছে আমেৰিকা বিভিন্ন ধৰণৰ সম্পৰীক্ষা কৰা হৈছে এই বিস্ফোৰণক লৈ বিভিন্ন ধৰণৰ বিশ্লেষণ অব্যাহত আছে কাৰণ যেটো স্থানত এই বিস্ফোৰণ সংঘটিত হৈছিল তাত অকল সিৰিয়াৰ স্কোৱাড মিসাইলৰ ঘাটিহে আছিল তাত কোনো ধৰণৰ জনবসতিপূৰ্ণ স্থান নাছিল এয়া শক্তি পৰীক্ষা আছিল নেকি পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগৰ শক্তি পৰীক্ষা আছিল নেকি সেই প্ৰশ্নৰো অৱতাৰণা হৈছে কাৰণ এই পৰমাণু অস্ত্ৰ B61 বুলি ধাৰণা কৰা হৈছে B61 আমেৰিকাত নিৰ্মিত এক শক্তিশালী পৰমাণু অস্ত্ৰ 1960 দশকত সোভিয়েট ৰাছিয়া আৰু আমেৰিকাৰ মাজৰ শীতল যুদ্ধৰ সময়ছোৱাত সামৰিক শক্তি প্ৰদৰ্শনৰ বাবে সামৰিক শক্তিৰ প্ৰতিযোগিতাত আমেৰিকাত নিৰ্মাণ কৰা হৈছিল B61 সেই পৰমাণু অস্ত্ৰ সেই পৰমাণু বোমা আৰু সেই পৰমাণু বোমা ইজৰাইলত বৃহৎ পৰিমাণৰ বোমা মজুত ৰখাৰ তথ্য লাভ কৰা হৈছিল ইজৰাইলৰ হাতত বহুখিনি আমেৰিকাত নিৰ্মিত B61 বোমা মজুত থকাৰ কথা পোহৰলৈ আহিছে অৰ্থাৎ
সেই অস্ত্ৰ বা সেই পৰমাণু অস্ত্ৰ প্ৰয়োগ কৰা হোৱা নাছিল বা আজিৰ তাৰিখলৈকে সেয়া ব্যৱহাৰ কৰা হোৱা নাছিল এতিয়া এনেকুৱা চৰ্চা চলিছে যে কৰবাত আমেৰিকা আৰু ইজৰাইলে শক্তি প্ৰদৰ্শন কৰিবৰ বাবে এক সম্পৰীক্ষা কৰিলে নেকি বা সেই পৰমাণু অস্ত্ৰৰ কিমান শক্তি কিমান ধ্বংস কৰিব পাৰে ইয়াৰ ধ্বংস কৰা ক্ষমতা কিমান সেইখিনি কথা পৰীক্ষা নিৰীক্ষা কৰাৰ বাবে সম্পৰীক্ষামূলকভাৱে এই বিস্ফোৰণ ঘটালে নেকি আইডিএফে ইতিমধ্যে সিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আল আসাদে বিদ্ৰোহী দমনত হেয়মানি ৰাছিয়ালৈ পলায়ন কৰিছে আৰু তাৰ পিছতে ধাৰাসাৰ আক্ৰমণ চলিছে সামৰিক ঘাটিসমূহত ইজৰাইলে ধাৰাসাৰ আক্ৰমণ চলাই সামৰিক অস্ত্ৰ শস্ত্ৰ সম্পূৰ্ণৰূপে চুৰমাৰ কৰি পেলাইছে আৰু তাৰ মাজতে টাটা চহৰত থকা সেই স্কোৱাড সামৰিক ঘাটিত আক্ৰমণ চলাইছিল যোৱা 16 ডিসেম্বৰত আৰু যি আক্ৰমণতেই ব্যৱহাৰ কৰা হৈছিল আমেৰিকাত নিৰ্মিত B61 পৰমাণু অস্ত্ৰ পৰমাণু বোমা উল্লেখযোগ্য যে এই বোমাৰ ওজন হৈছে প্ৰায় 315 কিলোগ্ৰাম 315 কিলোগ্ৰাম ওজনৰ এই শক্তিশালী বোমাটো আমেৰিকাত নিৰ্মিত এখন যুদ্ধ জাহাজেৰে ইজৰাইল ডিফেন্স ফোৰ্সে প্ৰয়োগ কৰিছিল বিস্ফোৰণ ঘটাইছিল টাটা চহৰত সামৰিক ঘাটিত আৰু ইমানেই গভীৰ আছিল এই আক্ৰমণ যে 3 ৰিক্টাৰ স্কেলত 3 প্ৰাবল্যৰ কম্পনৰ সৃষ্টি হৈছিল সমগ্ৰ সিৰিয়া কপি উঠিছিল 840 কিলোমিটাৰ নিলগত থকা তুৰস্ক লগতে সাইপ্ৰাছ ইমানে ভয়াবহ আছিল ইয়াৰ প্ৰাবল্য আৰু ইয়াৰ লগে লগে তেজস্ক্ৰিয়তাৰ মাত্ৰা বৃদ্ধি পাইছে বতাহত উল্লেখযোগ্য যে এই যে B61 পৰমাণু বোমা এই বোমাৰ ক্ষতি হিৰোশিমা বা নাগাসাকিৰ দৰে ক্ষতি নহয় এখন বৃহৎ চহৰ ধ্বংস কৰিব পৰা ক্ষমতা ইয়াৰ নাই কিন্তু তথাপিও কোনো এটা নিৰ্দিষ্ট স্থানক লক্ষ্য কৰি চলোৱা এই আক্ৰমণত সেই নিৰ্দিষ্ট স্থান সম্পূৰ্ণৰূপে ধুলিস্বাদ হৈ পৰে যদিও বা 315 কিলোগ্ৰাম ওজনৰ এই পৰমাণু বোমাই এখন চহৰ নিশেষ কৰিব নোৱাৰে বা ধ্বংসস্তূপত পৰিণত কৰিব নোৱাৰে বা ধুলিৰ লগত মিহলাই তুলিব নোৱাৰে কিন্তু তথাপিও এই শক্তিশালী বোমাটোৰ এটা নিৰ্দিষ্ট স্থানক টাৰ্গেট কৰিব পাৰে আৰু সেই নিৰ্দিষ্ট স্থান সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত কৰাৰ ক্ষমতা আছে অৰ্থাৎ হিৰোশিমা বা নাগাসাকিৰ দৰে ধ্বংস কৰিব পৰা ক্ষমতা নাথাকিলেও আমেৰিকাত নিৰ্মিত B61 যে এটা শক্তিশালী পৰমাণু অস্ত্ৰ এই বিস্ফোৰণে তাকেই প্ৰমাণ কৰিছে যদিও বা এই মুহূৰ্তলৈকে কোনো কথা আমেৰিকাৰ ফালৰ পৰা বা ইজৰাইলৰ ফালৰ পৰা প্ৰকাশ কৰা নাই বিশেষজ্ঞসকলে এই কথাও ক'বলৈ বিচাৰিছে যে এই আমেৰিকাত নিৰ্মিত B61 পৰমাণু অস্ত্ৰ প্ৰয়োগ কৰি ইজৰাইলে আমেৰিকাক হাতত ৰখাৰো এটা পৰিকল্পনা কৰিছে বা আমেৰিকাৰ প্ৰতি সমৰ্থন আদায়ৰো এটা চেষ্টা চলাইছে ইজৰাইলে আমেৰিকাৰ পৰা এনেকুৱা ধৰণৰ চৰ্চা এইখিনি মুহূৰ্তত চলিছে অৰ্থাৎ আমেৰিকাক সন্তুষ্ট কৰিবৰ বাবে ইজৰাইলে আমেৰিকাত নিৰ্মিত B61 পৰমাণু অস্ত্ৰ পৰমাণু বোমা প্ৰয়োগ কৰিলে সিৰিয়াত একজন সম্পৰীক্ষামূলক এটা আক্ৰমণ আছিল এয়া মূলত দুখন দেশত তেজস্ক্ৰিয়তা বৃদ্ধি পোৱাৰ বাবে এতিয়া দৈনিক ইয়াক লৈ প্ৰতিক্ৰিয়া বৃদ্ধি পাইছে সমগ্ৰ বিশ্বজুৰি আৰু সমগ্ৰ বিশ্বজুৰি 2024 বৰ্ষৰ শেষ ভাগত এই পৰমাণু বোমা আক্ৰমণৰ এই যে আশংকা এই আশংকাৰ মেঘে যেন সানি ধৰিছে সমগ্ৰ বিশ্ব গতিকে পৰৱৰ্তী সময়ছোৱাত আমেৰিকাত নিৰ্মিত এই B61 এই পৰমাণু অস্ত্ৰ পুনৰ প্ৰয়োগ কৰিব পাৰে নেকি কি ইংগিত দিছে দৰাচলতে ইজৰাইলে কাৰণ হামাসৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি আছে ইজৰাইলে একে সময়তে হুথিৰ বিৰুদ্ধে আক্ৰমণ পুনৰ তীব্ৰতৰ কৰা পৰিলক্ষিত হৈছে একে সময়তে সিৰিয়াত এই আক্ৰমণ ইৰানৰ বিৰুদ্ধেও চলি আছে সামৰিক অভিযান সময়ে সময়ে হিজবুল্লাৰ বিৰুদ্ধে সাময়িকভাৱে স্থগিত আছে যদিও পুনৰ আক্ৰমণাত্মক হৈ উঠিব পাৰে মুঠৰ ওপৰত ইজৰাইলে বাৰে বাৰে হুকিয়াই আহিছে যে ইজৰাইলক জোকাই লোৱা কোনো শক্তিকে ৰেহাই নিদিব ইজৰাইলৰ প্ৰতি আঙুলি টুৱা হাত উঠোৱা সকলো শক্তিকে নিখে কৰা হ'ব হাত কাটি পেলোৱা হ'ব আঙুলি কাটি পেলোৱা হ'ব এনে ধৰণৰ হুংকাৰ প্ৰদান কৰি আহিছে ইজৰাইলৰ প্ৰতিৰক্ষা বিভাগে আৰু তাৰ মাজতে এই পাৰমাণৱিক আক্ৰমণৰ এই খবৰে বিশ্ব তোলপাৰ লগোৱা পৰিলক্ষিত হৈছে যুদ্ধৰ প্ৰতিটো আপডেট জনাই যাম আপোনালোকৰ সন্মুখত এই মুহূৰ্তত লাইভৰ